খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী এডভান্টেজ আসাম 2.0 প্ৰস্তুতি বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25-26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ এডভান্টেজ আসামৰ সন্মিলন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আসামত বৰ্তমানলৈকে নাম পঞ্জীয়ন কৰিছে 14,000 লোকে 24 ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৱশ্যে ভূটানৰ প্ৰধানমন্ত্ৰী আহিবনে নাই সেয়া নিশ্চিত নহয় মুখ্যমন্ত্ৰীগৰাকী এডভান্টেজ আসামলৈ কোন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আহিব সেয়া কাইলৈ জনাই দিয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী এডভান্টেজ আসামৰ বাবে গুৱাহাটীত যথেষ্ট লোকৰ সমাগম হ'ব গতিকে সৰ্বসাধাৰণ লোকৰ অসুবিধা নোহোৱাকৈ আৰক্ষীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 24 তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহি উপস্থিত হ'ব আৰু সৰু সজাই ঝুমুৰ নৃত্যৰ পৰিদৰ্শন তেখেতে উপভোগ কৰিব 25 তাৰিখে ৰাতিপুৱা 10 বজাত আৰু 24 তাৰিখে ঝুমুৰ নৃত্য শেষ কৰি নিশাই তেওঁ প্ৰদৰ্শনীখন চাব আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে প্ৰদৰ্শনীখনত তেওঁ অলপ কিছু সময় বেছি থাকিব সেইবাবে পিছদিনালৈকে অপেক্ষা নকৰি ঝুমুৰ শেষ কৰি তেওঁ পুনৰ খানাপাৰালৈকে আহিব আৰু অলপ সময় দি পেলাই আধা ঘণ্টা 45 মিনিট সময় দি তেখেতে প্ৰদৰ্শনীখন চাব তাৰপিছত নিশা তেওঁ বিশ্ৰাম ল'ব আৰু পিছদিনাখন দিনৰ 10 বজাত এডভান্টেজ অসমৰ যিখন উদ্বোধনী সেই উদ্বোধনী সভাত তেওঁ অংশ ল'ব আৰু 12 বজাত তেখেত গুৱাহাটীৰ পৰা উভতিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী সেইটো আৰু তাৰ লগত সংলগ্ন হৈ অহা কালিৰ ভিতৰত আমি গম পাম যে কিমান ৰাষ্ট্ৰদূত আহিব কোন কোন মন্ত্ৰীয়ে ফাইনেলি যোগদান কৰিব কিমান উদ্যোগপতি আহিব অহা কালি 11 বজাৰ পিছৰ ভিতৰত গোটেই যিটো আমি এক প্ৰকাৰ ক'ব গ'লে চিত্ৰখন স্পষ্ট হৈ পৰিব এইবাৰ খুব ভাল হ'ব আৰু বহুতে মনত আশা লৈ ইয়াত আহিব পিছত যদি অসমে মাটি বাৰী আমি দিব পাৰোঁ আন্দোলন বিবৰ্জিত পৰিৱেশ এটা দিব পাৰোঁ সকলোৱে কামবোৰ কৰিব কিন্তু ইয়াতে মাটি দিম তাতে আন্দোলন হ'ব তাত লৈ যাম তাতে আন্দোলন হ'ব তেতিয়া যিমানখিনি কষ্ট কৰিলেও কাম নহ'বগৈ গতিকে প্ৰত্যেক ৰাজ্যতে উদ্যোগপতিসকলক মানুহে আদৰি লয় আৰু তাৰ ফলতে আমাৰ ডেভেলপমেণ্ট হয় ধৰক সকলো আহিলে 15 আগষ্টত আকৌ এটা বম ফুটি গ'ল গতিকে বহুতবিলাক অসমৰ আমি পৰিৱেশটো এইটোৱে চাব লাগিব যে যদি আজিৰ দৰে ভালে কুশলে থাকে অসমে এটা নতুন পৰ্যায়লৈ যাব